আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুহু। সব নদীর মাছ একদম তাজা তাজা এতিয়াই ব্রহ্মপুত্ৰৰ পৰা মাৰি আনিছে। মোক কিনি অনা নাই, মোক দিছে খাবৰ কাৰণে। ইমান টেষ্টি লাগে মাছবোৰ। এই চাওক, মাছ ক'ব লাগিব এইবিলাক। বিলাহী দি আলু দি বনাব যেতিয়া কি টেষ্টি। আল্লাহ ৰাব্বুল ইজ্জতে মানুহক কিমান নিয়ামত দিছে খাবৰ কাৰণে দুনিয়াত। ওয়াইন তাউদ্দু নি'মাতাল্লাহি লা তুহসুহা। আল্লাহ রাব্বুল ইজ্জতে কৈছে যে আল্লাহ তাআলাৰ নিয়ামত যদি মানুহে হিসাব কৰে শেষ কৰিব নোৱাৰিব হিসাব কৰি। সেইকাৰণে আমি আল্লাহ তাআলাৰ নিয়ামত খাইকে আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰিব লাগে। আল্লাহ ৰাব্বুল ইজ্জত কৈছে লা ইন শাকাৰতুম লা আযীদান্নাকুম ওয়া লা ইন কাফাৰতুম ইন্না আযাবি লাশাদীদ। যে আল্লাহ রাব্বুল ইজ্জতৰ নিয়ামত পাই যদি আমি নিয়ামতৰ শুকরিয়া আদায় নকৰোঁ তো আল্লাহ রাব্বুল ইজ্জত নিয়ামত কমাই দিয়ে নি আল্লাহ তাআলাই কাঢ়ি লৈ যায়, নিয়ামত উঠাই লৈ যায়, আৰু তাৰ সলনিত আল্লাহ ৰাব্বুল ইজ্জতে আমাক আজাবত গ্ৰেফতাৰ কৰি দিয়ে। সেইকাৰণে আমি আল্লাহ তাআলাৰ নিয়ামত খাই যাতে আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰোঁ। আল্লাহ তাআলাই সকলোকে তৌফিক দান কৰক। ওয়া আলাইনাল বালাগ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।